বৰপেটা সমষ্টি সন্দৰ্ভত ভূপেন বৰাৰ সন্মুখতে তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ বৰপেটা সমষ্টি CPIMক এৰি দিব পাৰিলে ভাল আছিল বুলি মন্তব্য কৰিলে অজিত কুমাৰ ভূঞাই লুৰিণজ্যোতি গগৈ প্ৰাৰ্থিত্ব সন্দৰ্ভত সাংসদগৰাকীৰ এই মন্তব্য আৰু AJPয়ে অতি সংকটৰ সময়ত জাতীয়তাবাদী পতাকা তুলি লৈছিল ভোট বিভাজন যাতে নহয় তাৰ প্ৰতি বিৰোধী ঐক্যই গুৰুত্ব দিছে আৰু সৰ্বানন্দ সোণোৱাল ভদ্ৰমানুহ কিন্তু তেনে কাম নোহোৱা ভদ্ৰলোকৰ এতিয়া প্ৰয়োজন নাই তেও নিবুকা সামুন হৈ বহি আছে কেতিয়াবা এটা সাংঘাতিক মহাজোঁট হৈ পেলাই আমি যেটো বিচাৰিছিল যে এজনৰ মাজত প্ৰতিদ্বন্দ্বিতা হওক এটো সম্ভৱ নহলগে হয়তো তাত বহুত কাৰণ আছে এইবিলাক বেলেগ বেলেগ কথা তথাপিও আজি আমাৰ ৮টা দল ইয়াত আহিছে কিন্তু আমি কম এতিয়াও ইতিমধ্যে অখিল গগৈয়ে কৈছে যে বৰপেটা যেটো লোকসভা সমষ্টি আছিল এটো আমি যদি CPMে খুব বিচাৰিছিল মনোৰঞ্জন তালুকদাৰ বিধায়ক এটো দিব পাৰিলে খুব ভাল আছিল এটো কথা আমি লুকুৱাব খোজা নাই আমি খোলাকে ক'ব খুজিছো যে হেতু যদি তেওঁলোকক দিলেহেঁতেন বা তেওঁলোকে পালেহেঁতেন হয়তো বিৰোধী ঐক্যৰ কাৰণে এটা বৰ নতুন মানে কথা হ'লহেঁতেন বা এটা অধ্যায়টো এটা বৰ সুন্দৰ হ'লহেঁতেন কিন্তু নোহোৱাৰ কাৰণে মই এই ঘটনাটোকে লৈ তিক্ততা হোৱাটো মই বিচৰা নাই ব্যক্তিগতভাৱে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল আজি এজনৰ লগত তুলনা কৰিলে এজন ভদ্ৰলোক হয় কিন্তু তেনেকুৱা ভদ্ৰলোকৰ কাম নাইকিয়া ভদ্ৰলোকৰ পৰা আমাৰ একো নহয় তো ইমান একেবাৰে নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সেইটো কৰিয়ে তেওঁ চলি আছে কিন্তু সৰ্বানন্দ সোণোৱালে অসমক ক্ষতি হ'ব পৰা একো নকৰোঁ বুলি কৈ আজি তেওঁ নিবুকা চামুন হৈ বহি আছে গতিকে এইসকলক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিব লাগে আৰু ৰাজনীতিৰ পৰা এই তেওঁলোকৰ প্ৰতিক্ৰিয়াশীল সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা তেওঁলোকক বিদায় দিব লাগে গতিকে লুৰিণজ্যোতি গগৈক সমৰ্থন কৰা মানে বিৰোধিতা কৰা গতিকে মই ভাবোঁ যে সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা লুৰিণজ্যোতি গগৈক আৰু তেওঁ আমাৰ বিৰোধী ঐক্যৰ তেওঁ সাধাৰণ সম্পাদক